বিজেপির সভাত কংগ্রেসী কর্মীর উদ্ভণ্ডালি। আমি শিক্ষিত হুয়া আমি বাড়ি বাড়ি লইতে পারবো। এই ভিডিও তুলে মন করক। হে কিটা আমারে দেখাই কেন বুঝলাম না। তারে তো আমি ওখান কইছি ওনা লইলা বইয়া আসামে বইয়া লইলা এইজন হৈছে বিন্দাকান্তিৰ বুৰুংগাতলি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ নেতা খাইৰুল। পূৰ্বৰে পৰা বুৰুংগাতলি গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ অভিযোগ। এনে অভিযোগে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাইছে ৰাইজে। তাৰ পাছতে বিজেপিৰ সভাত কংগ্ৰেছী কৰ্মীৰ কৰে উত্তপ্ত পৰিস্থিতি। আসামে উঠিয়া খৰ কিটা জাননি আমি শিক্ষিত হুয়া আমি বাড়ি বাড়ি লইতে পারবো। হে কিটা আমারে দেখাই কেন বুঝলাম না। তারে তো আমি ওখান কইছি ওনা লইলা বইয়া আসামে বইয়া লইলা ৰাজ্য চৰকাৰৰ দ্বাৰা বুথে বুথে আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ কাম। হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত এই সংক্ৰান্তত অনুষ্ঠিত হৈছিল সভা। উপযুক্ত হিতাধিকাৰীক চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা 3জনীয়া কমিটি বনাই দিয়া হৈছিল। বিন্দাকান্দিৰ বুৰুংগাতলি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত আজি বিজেপিৰ সভা অনুষ্ঠিত হয়। এই সভাতে কংগ্ৰেছ নেতা খাইৰুলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। সব গভৰ্ণমেণ্টৰ নিৰ্দেশক্ৰমে আজি গাঁওসভাখন হ'ল 168 আৰু গভৰ্ণমেণ্টে যিবিলাক গাইডলাইন দিছে সেই গাইডলাইন অনুসৰি মানুহে আবেদন কৰিব আৰু অৰুণোদয় 1, 2 যিবিলাকে আগত পাই আছে সেইবিলাকেও নিজে আবেদন কৰিব লাগে। আৰু এইখনত গভৰ্ণমেণ্ট নমিনি হ'ল 3জন। এজন হ'ল নজৰুল ইছলাম, 2 নম্বৰ হ'ল আছাদুদ্দিন, 3 নম্বৰ হ'ল ছাইদুল আলম। এই 3জন মানুহে ফৰমৰ আৰু ৰেকেটবিলাক ল'ব। নম্বৰ ৱাৰ্ডৰ জিপি কোনটো এইটো বুৰুংগাতলি জিপি বুৰুংগাতলি গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ অৰ্থাৎ 168 বুথ চেণ্টাৰত আজি ৰাজহুৱা সভা হৈছিল। আৰু এই ৰাজহুৱা সভাত এই 3জনে গভৰ্ণমেণ্টে নিযুক্তি দিছে আৰু এই 3জনে ফৰ্ম জমা ল'ব। আৰু আমি দলীয় হিচাপে আমিও নিৰ্দেশ দিছোঁ, গভৰ্ণমেণ্টৰো নিৰ্দেশ আছে যেন এজন বেনিফিচিয়াৰীৰ পৰা 1 টকাও ল'ব নোৱাৰে। আৰু 1 টকা ল'লে আমি দলীয় একশ্যন ল'ম বা আমাৰ গভৰ্ণমেণ্টেও একশ্যন ল'ম।